আজি হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথম দিন কামপুৰৰ তেতেলীখৰৰ গৰু বিহুৰ দিনা উৎসাহলৰ ঢল লগে ভাগে নিৰাশী নৃত্য গৰুক গা ধুৱালে গোৱাই লাও খা বেঙেনা খা মাৰ সৰু বাপেক তই হবি বৰ গৰু আজি বাপতি শাওনৰ গৰু বিহু দুটা বছৰৰ দুখ বেদনাক পাহৰি এতিয়া ৰঙালীক আদৰৰ ব্যাপক প্ৰস্তুতি অসমৰ গাঁৱে ভূঞে পিছপৰা নাই কামপুৰৰ অঞ্চল কামপুৰৰ তেতেলীখৰৰ ৰঙালী বিহুৰ প্ৰথম দিনটো গৰু বিহু উদযাপনৰ বাবে পুৱাৰ পৰা উখল মাখৰ তেতেলীখৰৰ অঞ্চল জুৰি গৰুক গাত হালধি সানি নামঘৰত আশীৰ্বাদ লৈ নিৰাশী নৃত্য গৰুকেইটাক ধুৱাই উচতাই দল হৈ যায় গয়াৰ মাজত নৈখনৰ পাৰত ডেকা গাঁৱৰীয়া বয়স্ক বৃদ্ধ কিশোৰ কিশোৰীয়ে মিলি বিহু নৃত্য গীতৰ মাজেৰে এক উৎসৱৰ পৰিৱেশৰ সৃষ্টি কৰিছে আশীৰ্বাদ কৰিছো বছৰটি যেন কুশলে যায় মোৰাই ঐ বছৰটি যেন কুশলে যায় নিউজ ডেস্ক ৰিপৰ্ট কচুৱাৰ পৰা খায়ৰুল ইছলাম এনি পাব্লিক নিউজ হোম মিনিষ্টাৰ অহাৰ আগতেই ডিজাষ্টাৰ মেনেজমেণ্ট মাষ্ট ডাবল পাৱাৰ দেখুৱাই বাচন পৰিষ্কাৰ কৰিবলৈ খুব ভোক লাগিছে বিৰিয়ানীখিনি জ্বলি গ'ল ন নেক্সট টাইম স্পাৰ্কলেৰে পৰিষ্কাৰ কৰিবা এটা নেমু আৰু অৰেঞ্জৰ ডাবল শক্তিৰ সৈতে মাত্ৰ তেল চিকটি ভাব আৰু দাগেই পৰিষ্কাৰ নকৰে বাহী খাদ্যৰ দুৰ্গন্ধও দূৰ কৰে স্পাৰ্কল ডিছৱাছ ডাবল শক্তি আহিল দাগ দুৰ্গন্ধ